প্ৰথমতে যুৱ সাংবাদিক ভাস্কৰ চুতীয়াৰ আশু-আৰোগ্য কামনা কৰিছোঁ। এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সকলোৱে জানো ভাস্কৰ খুব অমায়িক এজন সকলোৰে লগত ভাল সম্পৰ্ক থকা এজন যুৱ সাংবাদিক নিষ্ঠা সহকাৰে নিজৰ কাম কৰি আছিলে। দুৰ্ঘটনা হৈ যোৱাৰ পিছত এইটো এটা স্পষ্টভাৱে হিট এণ্ড ৰানৰ ঘটনা। খুন্দিয়াই গাড়ী পলাইছে আৰু কোনো উপপথত হোৱা নাই, কোনো ভিতৰুৱা অঞ্চলত হোৱা নাই, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত হৈছে, ৰাজ্যখনৰ ৰাজধানীত হৈছে আৰু ৰাজ্যখনৰ ৰাজধানী চহৰত হিট এণ্ড ৰানৰ এটা ঘটনা হৈ যোৱাৰ পাছত যদি CCTV ফুটেজ বিচাৰি উলিয়াব পৰা নাই, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। এই কথাটোৱে আচলতে নিৰাপত্তাহীনতাৰ এটা পৰিৱেশৰ সূচনা কৰিছে আৰু গোটেই নিৰাপত্তাৰ ফুপুলা ব্যৱস্থাটো উদঙাই দিছে। এনেকুৱাতে মানুহে সুধিবলৈ বাধ্য হয় যে খুন্দিয়াই গুচি যোৱা গৰাকী কোনোবা চেলিব্ৰিটি হ'লেহে সেই বিষয়টো আৰক্ষীৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় হয় নেকি? সাধাৰণ মানুহৰ জীৱনৰ মূল্য নাই নেকি? বা সাধাৰণ মানুহে দুৰ্ঘটনা কৰি পলাই যাব পৰা সুৰুঙা ইয়াত আছে নেকি? সেই কথাবোৰ মানুহৰ মনত প্ৰশ্নৰ উদয় হয়। আমি প্ৰতিগৰাকী ব্যক্তি ভাস্কৰ আশু-আৰোগ্য কামনা যিধৰণেৰে কৰিছোঁ, ভাস্কৰক নিশা এইধৰণেৰে খুন্দিয়াই অলপমানো মানৱতা নেদেখুৱাকৈ তাক ৰাজপথত পৰি থাকিবলৈ বাধ্য কৰি নিজে পলাই যোৱা সেই ব্যক্তিগৰাকী কোন, তেওঁৰ মুখখন সকলোৱে চাব বিচাৰে, তেওঁৰ শাস্তি হোৱা সকলোৱে চাব বিচাৰে। আৰক্ষীয়ে খুব এগ্ৰেছিভলিয়ে তদন্ত আগবঢ়াই লৈ যাব লাগে আৰু যোনে দোষী হয় দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। CCTVৰ ফুটেজ চাব পৰা নাই জাতীয় কোনো ভিত্তিহীন টুলুঙা এনেকুৱা যুক্তিৰে মানুহ পতিয়ন নাযায়। এই ঘটনাৰ দোষীৰ শাস্তি হোৱাটো সকলোৱে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।